আপুনি জানেনে বহুত মানুহে বহুত আশা লৈ ছাগলী ফাৰ্ম এখন আৰম্ভ কৰে। প্ৰথমে 10টা, তাৰপিছত 20টা, তাৰপিছত 30টা, এনেকৈ লাহে লাহে ফাৰ্মখন আগবাঢ়িব ধৰে। কিন্তু কেইমাহমানৰ পিছতে হঠাৎ সেই ফাৰ্মখন বন্ধ হৈ যায়। প্ৰশ্নটো হ'ল কিয়? ছাগলী ফাৰ্ম ব্যৱসায়টোত লাভ নাই নেকি? আচলতে সমস্যাটো তাত নহয়। বহু সময়ত ফাৰ্ম বন্ধ হৈ যোৱা কাৰণ হ'ল কিছুমান ভুল সিদ্ধান্ত। যেতিয়া এখন নতুনকৈ ফাৰ্ম আৰম্ভ কৰে তেতিয়া সেই মানুহজনে সেই কথাখিনি ভালদৰে নাজানে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তেনে কিছুমান গুৰুত্বপূৰ্ণ কাৰণৰ বিষয়ে জনাম, যাৰ বাবে এখন নতুন ছাগলী ফাৰ্ম লাহে লাহে লছৰ ঘৰলৈ যায় আৰু শেষত গৈ ফাৰ্মখন বন্ধ হৈ যায়। আৰু ভিডিঅ'টোৰ শেষলৈকে থাকিব। শেষত মই যিটো কাৰণ আপোনালোকক জনাম সেইটো নতুন ছাগলী পালকসকলে জনাটো খুবেই দৰকাৰ। আৰু যিসকলে বৰ্তমান ছাগলী পালন কৰি আছে অলৰেডি, সেইসকলে যদি এই কথাখিনি ভালকৈ বুজি লয় তেতিয়াহ'লে তেওঁলোকে সেই ভুলবোৰ শুধৰাই ল'ব পাৰিব। তেন্তে আহক প্ৰথমেই আমি জানো যে কোনবোৰ ভুলৰ কাৰণে ছাগলী ফাৰ্ম এখন লাহে লাহে লছৰ ঘৰলৈ যায় আৰু শেষত গৈ বন্ধ হৈ যায়। প্ৰথম ভুলটো হৈছে ছাগলীৰ গঁৰালটো বা ছাগলী ৰখা ঘৰটো। এই ছাগলী গঁৰালটোৰ বিষয়ে 90% ফাৰ্মাৰে প্ৰথমতে নাভাবে। সাধাৰণতে এইটোৱে ভাবি লয় যে ঘৰৰ পিছফালে এটা হাঁহৰ গঁৰাল পৰি আছে, তাতে আমি ছাগলীখিনি পুহিম। কিন্তু এইটো একদম ভুল সিদ্ধান্ত। কাৰণ ছাগলীৰ গঁৰালটো কেনেকুৱা হ'বলৈ চাই লওক। যিটো আপুনি ছাগলীৰ বাবে গঁৰাল সাজিব, সেই গঁৰালটোৰ যিটো ভেটি, সেই ভেটিটো মানে মজিয়াখন মাটিৰ পৰা কমচে কম 1 ফুট ওখ হ'ব লাগে। ইয়াৰ কাৰণটো কি চাওক। মই আপোনালোকক প্ৰতিটো সমস্যাৰ কাৰণ আৰু প্ৰমাণটো দি যাম, যাতে আপোনালোকে কথাখিনি নিজেই বুজিব পাৰে যে মই কোৱা কথাখিনি সঁচা হয় নে নহয়। কাৰণটো হৈছে, যদি আপোনাৰ ভেটিটো একেবাৰে চাপৰ হয় তেতিয়া কি হ'ব, সাধাৰণ সৰু সুৰা এজাক বৰষুণতে সেই ভেটিটো জেকি যাব। আৰু জেকা ভেটিত যেতিয়া ছাগলী থাকিব বা শুব তেতিয়া আপোনাৰ সেই ছাগলীখিনি বিভিন্ন বেমাৰত আক্ৰান্ত হ'ব। গতিকে ছাগলীৰ ভেটিটো সদায় মাটিৰ পৰা কমচে কম 1 ফুট ওখ কৰিব। বেছিকৈ কৰিব পাৰিলে বেছি ভাল, আৰু যদি আপুনি চাংঘৰ ৰাখিব বিচাৰিছে তেতিয়াতো আৰু ভাল। লগতে সেই ছাগলী গঁৰালটোৰ যিবোৰ আপুনি ছাইডত বেৰ দিব, সেই বেৰবোৰ দিওঁতে এটা কথা লক্ষ্য কৰিব, ওপৰৰ চোৱাত অলপ হ'লেও খোলা জেগা ৰাখিব। এনেকুৱাকৈ ৰাখিব যাতে বাহিৰৰ বিশুদ্ধ বতাহ ছাগলী গঁৰালটোলৈ ওলোৱা সোমোৱা কৰিব পাৰে। তেতিয়া কি হ'ব, ছাগলীয়ে এটা বিশুদ্ধ বতাহ পাব আৰু উশাহ নিশাহ ছাগলীয়ে ভালকৈ ল'ব পাৰিব, আৰু তেতিয়া ছাগলীৰ স্বাস্থ্য ভালে থাকিব। দ্বিতীয় ভুলটো হৈছে ছাগলীৰ গঁৰালটোৰ জোখতকৈ অধিক ছাগলী গঁৰালটোত সোমোৱা। ধৰি লওক আপুনি বিভিন্ন সমস্যাৰ কাৰণে আপুনি গঁৰালটো ডাঙৰকৈ বনাব পৰা নাই, আপুনি গঁৰালটো সৰুকৈ বনাইছে। তেতিয়া আপুনি সেই গঁৰালটোত যিমান কেইজনী ছাগলী ধৰে আপুনি সিমানহে সোমোৱাওক। লাগিলে আপুনি যদি সেই গঁৰালটোত 10জনী ছাগলী ধৰে আপুনি 9জনী ছাগলীহে সোমোৱাওক। আপোনাৰ ইয়াৰ পৰা লাভহে হ'ব, কিন্তু লোকচান নহয়। ইয়াৰ কাৰণটো আপুনি জানি লওক। যদি গঁৰালটোত আপুনি জোখতকৈ বেছি ছাগলী সোমোৱায় তেতিয়া সিহঁতৰ কাৰণে জেগা কমি যাব। ফলত কি হ'ব, সিহঁতে ঠেলা গটা কৰিব আৰু গৰমত ভালকৈ উশাহ নিশাহ ল'ব নোৱাৰিব। সিহঁতৰ থাকিবলৈ অসুবিধা পাব, আৰু যেতিয়া অসুবিধা পাব তেতিয়া সিহঁতৰ কি হ'ব, ছাগলীখিনিৰ ৱেইট লছ মাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা চাওক, যদি সেই ছাগলীকেইজনীৰ মাজৰ পৰা কোনোবা 2জনী বা 4জনী ছাগলী ধৰি লওক আপোনাৰ গাভিনী পৰিছে, যেতিয়া আপোনাৰ সেই একেখিনি জেগাতে গোটেই সোপা হেঁচা টপাকৈ থাকিব তেতিয়া কি হ'ব, সেই ছাগলীখিনি ঘূৰা পকা কৰোঁতে কিবা কাৰণত যদি কোনোবাজনী ছাগলীৰ শিং সেই গাভিনী ছাগলীজনীৰ পেটত লাগি যায় তেতিয়া কি হ'ব, সেই ছাগলীজনীয়ে পেটত কষ্ট পাব। ফলত সেই পেটত থকা পোৱালিটো মানে পেটতে হয়তো মৰিও যাব পাৰে, বা কেতিয়াবা আপোনাৰ বিনাশ কৰিব, মানে সময় নহওঁতেই পোৱালিটো জন্ম দিব, কিন্তু সেই পোৱালিটো ভাল পোৱালি নহয়, সেই পোৱালিটো মৃত্যু হৈ যায়। আৰু এটা সমস্যা হয় কি, যেতিয়া আপুনি কম ঠাইত বেছিকৈ ছাগলী ৰাখিব তেতিয়া আপুনি সেই ছাগলীখিনিক দানা পানী দিওঁতে আপোনাৰ কিছুমান অসুবিধা হ'ব। ধৰি লওক আপুনি ছাগলীখিনিক দানা খাবলৈ দিছে, তেতিয়া সিহঁতে জেগা কম হোৱাৰ কাৰণে ঠেলা গটাত সেই দানাবোৰ গচকি পেলাব আৰু তাতে হাগিব মুতিব, এনেকৈ আপোনাৰ দানাবোৰ নষ্ট হ'ব। গতিকে আপুনি জেগা অনুসাৰেহে আপুনি ছাগলী ফাৰ্মত সোমোৱাব, তেতিয়া আপোনাৰ লাভ হ'ব। এতিয়া আহক জানি লওঁ তৃতীয় ভুলটো কোনটো। এইটো বহুত গুৰুত্বপূৰ্ণ কথা।
আপুনি যেতিয়া ছাগলী ফাৰ্মৰ কাৰণে ছাগলী কিনিব তেতিয়া আপুনি ছাগলীৰ জাতটো ভালকৈ নিৰ্বাচন কৰিব লাগিব। আপুনি যি জাতৰ ছাগলী আপুনি আপোনাৰ ফাৰ্মলৈ আনিব সেই ছাগলীখিনি ভাল জাতৰ হ'ব লাগে। এনেকুৱা নহয় যে আপোনাৰ ছাগলী ফাৰ্ম এখন কৰিবলৈ আপোনাৰ মন গ'ল, আপুনি উৎপাতকৈ বজাৰলৈ গ'ল আৰু আপুনি ছাগলী এসোপা কিনি পেলাই আপুনি ফাৰ্মত আনি পেলাই সোমোৱালে, তেতিয়া কিন্তু আপুনি ফাৰ্মত কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। কাৰণ যদি ছাগলীৰ জাতটোৱে ভাল নহয় তেতিয়া আপুনি ভৱিষ্যতে যিখিনি তাৰ পৰা পোৱালি পাব সেইখিনিও সেই চুটি চাপৰ কটীয়া হ'ব। আৰু কেতিয়াবা কি হয়, যিজনী জাতৰ ছাগলী আপুনি ফাৰ্মলৈ আনিছে সেই ছাগলীজনী হয়তো গাখীৰ একেবাৰে কম হ'ব পাৰে। বহুত জাতৰ ছাগলী এনেকুৱা আছে ছাগলীৰ গাখীৰ একেবাৰে কম হয়। ফলত কি হ'ব চাওক, সেই ছাগলীজনী যেতিয়া পোৱালি জন্ম দিব তেতিয়া সেই পোৱালিখিনিক ছাগলীজনীয়ে পেট ভৰাই গাখীৰ খুৱাব নোৱাৰিব। ফলত কি হ'ব, পোৱালিখিনি ক্ষীণমিন হ'ব আৰু কিছুমান পোৱালি মানে একেবাৰে বেয়া হৈ যায়। এনেকুৱা বিভিন্ন সমস্যা বহুতে মোক মেছেজ কৰি জনায় যে ছাগলীজনীৰ গাখীৰ নাই, এনেকুৱা ধৰণৰ কিছুমান সমস্যা হয়। গতিকে আপুনি সদায় ভাল জাতৰ ছাগলীহে ফাৰ্মলৈ আনিব। আৰু ভাল জাতৰ ছাগলী আপুনি কেনেকৈ চিনি পাব, যদি আপুনি চিনি নাপায় তেতিয়াহ'লে সেই বিষয়ে মোৰ চেনেলত এটা ভিডিঅ' দিয়া আছে। মই সেই ভিডিঅ'টো মোৰ আই বটনত লগাই দিম। যিসকলে ইচ্ছা কৰে সেই এই ভিডিঅ'টোৰ শেষত আপোনালোকে চালে আপোনালোকে বুজি পাব যে ভাল জাতৰ ছাগলী কোনজনী আৰু কোনজনী বেয়া জাতৰ ছাগলী। চতুৰ্থ ভুলটো হৈছে খাদ্যৰ যোগাৰতকৈ অধিক ছাগলী ফাৰ্মলৈ অনা। ধৰি লওক আপুনি কম জেগাত ছাগলী পুহিব বিচাৰিছে আৰু আপোনাৰ তেনেকুৱা জেগা নাই যে ছাগলীখিনি আপুনি এৰাল দিব পাৰে। ধৰি লওক আপোনাৰ 10জনী ছাগলী এৰাল দিব পৰা জেগা আছে, তেতিয়া আপুনি 10জনী ছাগলী কিনক, তাত কোনো অসুবিধা নাই। কিন্তু যদি আপুনি যেতিয়া 20জনী ছাগলী কিনে তেতিয়া আপুনি সেই ছাগলীখিনি ক'ত এৰাল দিব? বা আপুনি ধৰক কিবা নেপিয়াৰ ঘাঁহ হওক বা বিভিন্ন ধৰণৰ আপুনি ঘাঁহ আপুনি আপোনাৰ ঘৰত লগাই লৈছে, কিন্তু সেইখিনি ঘাঁহেৰে 10জনী ছাগলীকহে আপুনি উপযুক্ত পৰিমাণে খাদ্য যোগান ধৰিব পাৰে। কিন্তু যদি আপুনি 20জনী ছাগলী কিনি লয় তেতিয়া কি সমস্যা হ'ব চাওক, আপুনি ছাগলীখিনি পেট ভৰাই খাদ্য যোগান ধৰিব নোৱাৰিব। ফলত কি হ'ব, ছাগলীখিনি শুকাই খিনাই যাব আৰু শুকাই খিনাই যোৱাৰ লগে লগে বিভিন্ন বেমাৰৰ সমস্যা আহিব। আপোনাৰ ছাগলীখিনি সময়ত গাভিনী নহ'ব, স্বাস্থ্য বেয়া হৈ যাব, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আহিব। গতিকে আপোনাৰ তাত যিমানখিনি খাদ্য উপলব্ধ আছে সিমানহে আপুনি ছাগলী কিনক, তেতিয়া আপোনাৰ তেনেকুৱা সমস্যাবোৰ নহয় আৰু ফাৰ্মখন ভালকৈ আগবাঢ়িব। কম ছাগলী দি কৰক কিন্তু ভালকৈ কৰক, আপুনি ছাকচেছ হ'ব পাৰিব। আৰু 5 নম্বৰ ভুলটো হৈছে উচিত সময়ত ছাগলীক ভালকৈ যত্ন নোলোৱা। এইটো অতি গুৰুত্বপূৰ্ণ, আপোনালোকে কথাটো ভালকৈ মন দিব। যেতিয়া আপুনি প্ৰথমেই ছাগলী ফাৰ্মলৈ আনিব তেতিয়া হয়তো বায়ুমণ্ডল চেঞ্জ হোৱাৰ কাৰণে, ধৰি লওক আপুনি আপোনাৰ ঘৰৰ পৰা কিছু দূৰৰ পৰা ছাগলী আপোনাৰ ফাৰ্মলৈ আনিছে, তেতিয়া জলবায়ু পানী আদি চেঞ্জ হোৱাৰ কাৰণে আপোনাৰ ছাগলীখিনি কিছুমান বেমাৰত পৰিব পাৰে সৰু সুৰা। ধৰি লওক এই জ্বৰ হৈছে, চৰ্দি হৈছে, যদি আপুনি এই জ্বৰ চৰ্দি বেমাৰটোক সৰু বেমাৰ বুলি আওকাণ কৰে তেতিয়া কিন্তু সমস্যা বাঢ়ি যাব। গতিকে যিকোনো এটা সৰু সুৰা বেমাৰ হোৱাৰ লগে লগে আপুনি ওচৰৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আপুনি তাক চিকিৎসা কৰিব। তাৰপিছত কি কৰিব লাগে, সময়মতে ছাগলীক ভেকচিন কৰিব লাগে। এইটো যদি আপুনি পিছুৱাই থয়, আজি কৰিম কালি কৰিম কৰি থাকে, তেতিয়া ভেকচিন নকৰাৰ ফলত কি হ'ব, কিছুমান ভাইৰেল ৰোগে দেখা দিব আৰু তেতিয়া আপোনাৰ সপোন আধৰুৱা হ'ব পাৰে। আৰু লগতে ছাগলী পুহিলেই নহ'ব, আপুনি ছাগলীক সময়মতে খাদ্য যোগান ধৰিব লাগিব, সময়ত আপুনি পানী খুৱাব লাগিব। এনেকুৱা নহয় যে আপুনি সময়ৰ অভাৱত যদি আপুনি দুপৰীয়া খুৱাব লগা পানীখিনি যদি সন্ধিয়া খুৱায় বা যদি এদিন আপুনি পানী খুৱাবলৈ পাহৰি যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ ছাগলীখিনিৰ পৰা আপুনি লাভৰ মুখ দেখা নেপাব। গতিকে এই গোটেই কথাখিনি যদি আপুনি ভালকৈ গুৰুত্ব দিয়ে তেতিয়াহ'লে আপুনি আপোনাৰ ফাৰ্মখন সুন্দৰকৈ আগবঢ়াই নিব পাৰিব। আৰু যদি কিবা আপোনাৰ সমস্যা আছে বা যদি এই মই কোৱা সমস্যাখিনি যদি আপোনাৰ বৰ্তমান হৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি আপোনালোকে জনাব, মই আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই থ'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তেন্তে পুনৰ লগ পাম। জয় আই অসম, নমস্কাৰ।